ধ্বংসৰ গৰাহত গৌৰৱোজ্জ্বল আহোম ৰাজতন্ত্ৰৰ পুৰাতাত্ত্বিক সমল টিয়কৰ ঐতিহাসিক চিন্তামণিগড় আৰু বিপদ সংকেত দিয়া গম্বুজ আৰম্ভ হৈছে জহি খহি যাবলৈ প্ৰত্নতত্ত্ব বিভাগৰ চৰম অৱহেলাৰ বাবে নিশেষ হোৱাৰ উপক্ৰম হৈছে এই ঐতিহাসিক সমল শত্ৰুৰ আগমনৰ বতৰা পালে এই গম্বুজৰ তলত ধোঁৱা দি ৰংপুৰত সংকেত দিছিল দায়িত্বত থকা লোকসকলে কিন্তু চৰকাৰ তথা বিভাগৰ অৱহেলা আৰু দুষ্ট চক্ৰৰ আগ্ৰাসনত নিশেষ হোৱাৰ উপক্ৰম হৈছে এই সমলকেইটা চিন্তামণিগড়ৰ ওপৰত যিটো আপোনালোকে গম্বুজ দেখা পাইছে এই গোটেই গড়টোৰ সৈতে এইটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰখনত একেবাৰে আগভাগ লৈছিলে আতন বুঢ়াগোহাঁই তেখেত মহামন্ত্ৰী আতন বুঢ়াগোহাঁই 1599 চনত বুলি আমি জানিবলৈ পাইছোঁ কথাটো হৈছে কি এই গোটেই গড়টোৰে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যিটো ভূমিকা পালন কৰিছিলে সেই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিন্তু এই গম্বুজে সমানে ভূমিকা পালন কৰিছিলে কিয়নো শত্ৰু সমন্বয় আহিলে ইয়াৰ পৰা এটা ছিগনেল দিয়াৰ পদ্ধতি আছিলে আৰু সেই পদ্ধতিটো মানে এইটো চিমনিৰ দৰে ব্যৱহাৰ হৈছিলে তাৰ লগতে আপোনাৰ হ'লে শত্ৰু মানে ওপৰত উঠি পেলাই নিৰীক্ষণো কৰিব পাৰে গতিকে ইয়াত এটা খুব মহৎ উদ্দেশ্য লৈ পেলাই এইটো নিৰ্মাণ কৰা এই কীৰ্তিচিহ্নটো আজি যিটো ৰূপত আছে এইটো অত্যন্ত লজ্জিত আৰু ক্ষোভিত হৈছোঁ মই মানে এই কাৰণে যে আজি অসম চৰকাৰক মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে এই গম্বুজ তন্ত্ৰটো আপোনালোকে এটা দেখনীয়া হিচাপে ইয়াত উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক প্ৰথম কথাটো হ'ল কি আৰ্কিঅলজিকেল এক্টত যিখিনি বস্তু পৰে সেইখিনিৰ ভিতৰত আমাৰ এই গম্বুজটোৰ গড়টো নপৰে নেকি গতিকে মই আজি এটা অনুৰোধ জনাব বিচাৰোঁ যে এই গম্বুজটো সংৰক্ষণ কৰক ভৱিষ্যতৰ প্ৰজন্মই যেতিয়া আমি ইয়াত সুধিব যে এই গম্বুজটোৰ লগতে গড়টোৰ বিষয়ে তেতিয়া অন্ততঃ ইয়াত এটা জানিব পৰাকৈ ইয়াত দুখন ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক